কয়লা সিন্ডিকেটৰ সৈতে জড়িত ৰাইজৰ দলৰ নেতা কয়লা সিন্ডিকেটৰ সৈতে জড়িত ৰাইজৰ দলৰ মুখপাত্ৰ মানস কোঁৱৰ জাতীয় যুৱ বাহিনীৰ নেতা এটা অডিঅ' ৰেকৰ্ডিঙে উদগালে ভয়ংকৰ তথ্য সাবিৰ আহমেদ পৰাগ দত্ত আৰু মানস কোঁৱৰৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে অডিঅ' ৰেকৰ্ডিঙে প্ৰমাণ কৰিলে শিৱসাগৰ সোণপুৰত চলা কয়লা সিন্ডিকেটৰ সমগ্ৰ ঘটনা আমাৰ হাতত সেই এক্সক্লুসিভ যি অডিঅ' ৰেকৰ্ডিং আছে সেই অডিঅ' ৰেকৰ্ডিঙো আমি আপোনালোকক শুনাম কিন্তু এই মুহূৰ্তত অত্যন্ত এই গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ কয়লা সিন্ডিকেটৰ সৈতে জড়িত ৰাইজৰ দলৰ নেতা কয়লা সিন্ডিকেটৰ সৈতে জড়িত ৰাইজৰ দলৰ মুখপাত্ৰ মানস কোঁৱৰ জাতীয় যুৱ বাহিনীৰ নেতা এটা অডিঅ' ৰেকৰ্ডিঙে এই সকলোবোৰ ভয়ংকৰ তথ্য এতিয়া উদঙাইছে সাবিৰ আহমেদ পৰাগ দত্ত আৰু মানস কোঁৱৰৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে অডিঅ' ৰেকৰ্ডিঙে প্ৰমাণ কৰিলে শিৱসাগৰ সোণপুৰত চলা কয়লা সিন্ডিকেটৰ সমগ্ৰ ঘটনা আৰু এই মুহূৰ্তত আমাৰ হাতত যি অডিঅ' ৰেকৰ্ডিং সেই অডিঅ' ৰেকৰ্ডিং আছে আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ মোৰ লগত কথা পাতিবলৈ কাম নাই মইতো তাক এনেও নিদিওঁ বুজি পোৱা নাই কেলে কি আমাৰ লেনদেন আছে এতিয়া মানস কোঁৱৰৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে পাবলগীয়া আছে সেইখিনি মই এতিয়া তোক কৈ তাতো লাভ নাই মই সেইখিনি মানুহ খাৰা কৰি দিম না সময়ত কিন্তু এতিয়া কথাটো হৈ গ'ল কি সি ইয়াত বিচাৰি নাহে মোক সেইটোতো চিয়ৰ মোৰ ঘৰলৈ কোনোদিন পইচা বিচাৰি নাহে সেইটো সেই ফোনতহে কথা পাতে এতিয়া মোৰতো কি হ'ব এতিয়া তই পুৰা ধপ দি মেলি কেনেকে কি কৰ তাক বেজতি কৰ কেনেকে তই কি কৰ তই ক'ৰ পৰা উলিয়াও কেনেকে খাৰা কৰ তই সেইটো তোকে দি দিওঁ বুজি পালি সি মোলৈ ফোন কৰিলে মইতো এনেও ফোনটো কথা পাতি পেলাই থৈ দিওঁ যেতিয়া তই মুখৰ আগত কথাটো কওঁ মই তেতিয়া তোৰ কথাটো মই একো নকওঁ ন সি ৰেকৰ্ড চেকৰ্ড কৰি দিব মই এতিয়া পাৰ্টি মানুহ অখিলদাৰ লগত থাকোঁ এইবোৰ লেনা দেনা কথাবোৰ মানে এইবোৰ মই অকণমান কৰিবলৈ বেয়া পাওঁ আৰু তাৰো দলৰ ৰেপুটেশ্যনটো বেয়া হৈ আছে বুজি পালি মোৰ মানুহটো নিউ কামাৰ মই মানে তাই আপুনি নিদিয়ে বুলি কৈ দিওঁ তাই তাৰ লগত মই ডাইৰেক্ট কথা পাতো তই ডাইৰেক্ট কয় বুলি ছবিকাৰীটো দিব এতিয়া নোৱাৰো বুলি কৈছে তেওঁৰ অৱস্থা বেয়া তেওঁতো পইচা দিবলৈ এতিয়া মই নোৱাৰো বুলি কৈছে যেতিয়া পাৰিম তেতিয়া দিম বুলি কৈছে তাৰপিছত সি তাত কেনেকে কি থৰে উলিয়াই যেতিয়া পাৰিম বুলি মই এতিয়া নোৱাৰোৱে বুলি মই এবছৰমান এতিয়া লাগিব নোৱাৰোৱে মোৰ ওচৰত বুলি পইচাই নাই তেওঁৰ ওচৰত তেওঁ ফ্লপ বুলি একদম পানী ধাৰ নচৰা অৱস্থা হৈছে এতিয়া আপুনি তাৰ পৰা কেনেকে উলিয়াই নাজানো মই আপোনাৰ পৰা পাওঁ ভাই মোক কওক মোক ছবিৰ লগত নেলেটকাব ডাইৰেক্ট কৈ দিয়ে তই আপুনি ক'ব আকৌ তেতিয়া মই বুলি হ'ব তই পৰাগৰ লেনদেনটো পৰাগৰ লগত কৰ বুলি ক'ব মোক সি ডাইৰেক্ট ফোন কৰক মই কৈ দিম তই খালি পইচাটো সোনকালে লাগে মানে তই তাৰ লগত কৈ দে তই তাৰ পৰা যে পইচা সোনকালে পাবি সেইটো মইতো আশা কম আছে মইতো জানো কাৰণে তোক কৈ দিলোঁ তই তাৰ ডিঙিটো কাটিলেও পইচা নাপাওঁ কেলে কি তাৰ অৱস্থাই নাই আৰু অৱস্থা নাই বুলি মইতো এইটো নকওঁ এনি অফ দ্য কয়লা পাৰ্টি কোনো পইচা নাপায় কোনোবাই যদি কাৰোবাৰ ওচৰত বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে কাৰোবাৰটোৱে নাইকিয়া হৈ থাকিলে তোক কোনে পইচা দিব তক এতিয়া মই এটা নিমনীয়া আগৰ পৰা 1.5 লাখ টকা পাওঁ ঘৰত গৈ এতিয়া ডিঙিটো কাটি দিলে পইচা পাম নি মই তাৰ লগত কাজিয়া লাগিলেও নাপাওঁ কোনো পধ্যেই নাপায় এতিয়া কাৰোবাৰটোৱে অখিলদাৰ লগত পাতিব লাগিব নি কথাটো অখিলৰ লগত পাতিয়ে লাভ নাই সি দলতে নাই তাক দলৰ পৰা বহিষ্কাৰ কৰিলে এতিয়া কি দলত আছে সি একো দলতে নাই সি গুৱাহাটীতে আছে আৰু কি কৰি থাকে সিয়ে জানে ঘৈণীয়েকৰ লগত অখিলদাক কৈ দিলে পইচাটো উলিয়াই দিব না মোক দলত থাকিলে তাৰ ৰিক্স ল'ব অখিলে তাক ভালেই নাপায় আকৌ উলিয়াই দিলে তাৰ লগত মাত বোলেই নাই অখিলৰ লগত মই ক'লা তোমাক তেতিয়াই কৈছিলো যে তুমি মাজত নোসোমাবা মই পইচাটো তাৰ পৰা যেনে কিবা এটা কৰি উলিয়াই ল'ম এতিয়া তোমাক মই কৈছিলো না যে তুমি নেলাগে তুমি ৰিক্স নল'বা বোলো পৰাগৰ পইচাটো পৰাগক দি দিয়া এনেকে বুলি তোমাক মই ক'বলৈ কৈছিলো বুজি পোৱা না তেতিয়া তোৰ কাম চলিছিলে মাজতে 2 এদিন মই ভাবিলো এডজাষ্ট কৰি ক'ব পৰা ঝেমেলা নক'লে 40-50 হাজাৰ মোৰ পৰা পাই নো 1 লাখ টকাই পাই মই বোলো ক'ব পৰা এডজাষ্ট কৰি তাৰপৰা বুবুদাই মোক ক'লে তই তাক পইচা নিদিবি মই তাৰপৰা পাওঁ বোলে তই এতিয়া বুবুদাকো মাতি দিলোঁ মোৰ দোকানলৈ এদিন ঘৰলৈ নাহে নি নাহে আহিলেও চোৰৰ লেখীয়া আহে গুচি যায় দালালি মানে গোটেই পৃথিৱীত দিবলৈ আছে মনৰ লগে হেৰিকো দিবলৈ আছে তাক দিবলৈ আছে আৰু এটা লগক মই চিনাকি কৰি দিছিলোঁ ৰেগৰ তাক দিবলৈ আছে তাৰপিছত তোৰ এইটো আমাৰ দিগন্তক দিবলৈ আছে মুস্তাফিজুৰক পইচা দিবলৈ আছে কাক পইচা দিব ইয়ালৈ আহিব নি গুৱাহাটী চিফটিং হৈ দিলে ঘৈণীয়েক চাকৰি কৰে সেই কি কৰিবি এতিয়া আমিও মানুহৰ পৰা তেনেকৈ মাৰ্কেটত যা তাৰ পৰা পইচা পাবলৈ আছে এতিয়া কি কৰিবি তই কচোন তই কৰিব পৰা তই মোক উপায় এটা দে তই কি কৰিবি মানুহটোক আনিলি যেনিবা হেৰি কৰিলি ক'ব মোৰ এইটো হ'ল কিমান পইচা তেনেকৈ এৰি থৈছোঁ মাৰ্কেটখনত ঘৰত দেউতাৰ পৰা পইচা 3 লাখ টকা আমাৰ দিবলৈ থাকি গ'ল মই এটা পৰা লৈ এটাক দি দিলোঁ দিনে ৰাতিয়ে ঘৰত কাজি আহে 3 লাখ টকা একেই হৈছে মোৰ আকৌ ঘৰৰ পৰা পইচা লৈ পেলাই দিবলগীয়া হ'ল সেইটোৱে কথা মই দেউতাৰ পৰা 3 লাখ টকা কেছ পইচা ৰিটায়াৰমেণ্টৰ পইচা 3 লাখ টকা এতিয়া কথাটো তেনেকুৱা তাৰমানে বুজিছ নাই মোৰ লগত কথা পাতিবলৈ কাম আৰু এয়া আছিল প্ৰথমটো ৰেকৰ্ডিং ইতিমধ্যে আমি আপোনালোকক শুনালোঁ প্ৰকাশ আৰু সাবিৰৰ মাজৰ যি কথোপকথন সেই কথোপকথন আমি আপোনালোকক শুনালোঁ আৰু এই মুহূৰ্তত দ্বিতীয়টো কল ৰেকৰ্ডিং আমাৰ হাতত আহি পৰিছে সেই দ্বিতীয়টো কল ৰেকৰ্ডিং আপোনালোকলৈ এই মুহূৰ্তত আগবঢ়াইছোঁ
কি হ'ল ইহঁতক পইচাটো তুমি কি দিয়া নাই নেকি? নাই দিয়া। দিয়াতো ইহঁতক তুমি কমকে হ'লেও দি থাকা ইহঁতক। খাবলৈ দিগদাৰ হৈ গৈছে এইকেইদিন, পইচা কি মইতো দূৰৰে কথা। ছবিদাই খোলা খুলকে কৈ দিয়া তুমি পইচাটো মোক দিবা নে তেওঁক দিবা সেইটো কৈ দিয়া তুমি। মই মানস দাৰ লগতে পাতি ল'ম গম পাৱ নাই, তহঁতৰ লগত এতিয়া পাতিলেও ঢেৰ এগালমান লেটিয়া লেটি হৈ যায়। তো এতিয়া গোটেই কথাটো হৈ গ'ল কি যেনেকে পাৰা মানে অলপকে হ'লেও ইহঁতক দি দিয়া। তুমি চিঅ'ৰটো লাগে ইহঁতক কোনজনে দিব মানে মোক পইচাটো। হা? পইচাটো কোনে দিব তুমি ছবিদাই তুমি মানস দাক দিবা নে মোক দিবা সেইটো কথা কৈ দিয়া খোলা খুলিকে। তুমি এনেই মাজত সোমাই আছা। মই তাত সোমাইছো মানে মোৰ লেনদেনটো আছে মানস দাৰ লগত ঠিক আছে। মানস দাকটো মই দিবই লাগে, কোনোবাই কাৰোবাৰ পালে কোনো কাৰো পইচা নিদিয়ে, কিন্তু বৰ্তমান পৰ্যায়তো যিটো চিটুৱেশ্যন হৈ আছে, এতিয়া মই তহঁতৰ লগত মই লেটকিছো হয়, তহঁতিটো যিভাগে কামোৰ মানে এইটো যা পাবলৈ থাকে সিয়ে গম পায় এইটো কামোৰ বুলি চবেই নকব। পাবলৈ আছে, কোনো পাবলৈ নাই, ময়ো সেইটো কামোৰ বুলি নাপাবলগীয়া নকব নহয়, তইও কেলে পাবলৈ নাই। মইতো আপোনাৰ লগত কথাই নাছিলে মানস দাই ক'লে হা হা আপোনাৰ লগত কথা পাতিবলৈ মইতো কামোৰটো এই কিনো নহয় দিম নহয় নাই। নহয় দেই, এইটো কথাটোত মানে বস্তুটো কি পৰাগ, তাৰমানে বস্তুটো কি ধৰা মাজতে যিবিলাক হ'ল সেইবিলাক কথা বাৰু মই ক'বলৈ নাযাওঁ, এতিয়া নতুনকে সেইবিলাক উপাখ্যান কৰি থাকি লাভ নাই। কিন্তু কথাটো হৈ গ'ল কি যে বস্তুটো হ'ল কি চবে বুজিব লাগিব এতিয়া। এতিয়া যদি মানে মাথাত মাৰিও দিয়া নহয় কাৰোবাৰ, ঐ নাযায় ঐ গোটেই বেপাৰী বিলাকৰ তেনেকুৱা অৱস্থা হৈছে তুমি গম পাইছা। ক'তো কাম চলা নাই। মানস দাই এটা কাম কৰ এই অলপ আজি দি দিয়ক কিবা এটা মাৰি দিয়ক। আৰে মইতো তুমি ইমান ফোনে কৰি থাকিব নালাগে, মোৰ পইচা থকা হলে মই তোমাৰ হেৰিটো কি কয় বেংকৰ এই লোনৰ EMI দিওঁতে মোৰ 12টা বাজি গৈছে গম পাইছা তুমি। ভকত দিব লগা মোৰতো নিচিনা অৱস্থা মানস হৈছে। বিশ্বাস কৰক আপোনাক মই MP হৈ গ'ল, যিমান দিলে ক্ৰেডিট কাৰ্ড MP হৈ গ'ল, লোন আছিলে MP হৈ গ'ল, চব MP নটিচ খাই আছো, কেলকাটা কেছ আপুনি বিচাৰ মই পঠিয়াই দিব পাৰিম, কেলকাটা চল্ডাৰ ফাইনেন্সৰ পৰা 5 লাখ টকা লোন আৰে ললো। মোৰে কেছ লাগি আছে না, মই জানো নহয় চব এক্সিছ আপুনি বেংকত বিশ্বাস কৰক কেছ মই আছে। নেক্সট মাৰ্চ 13 তাৰিখে গুৱাহাটী গৈ আছো হাইকোৰ্টত চেক মানে ECSৰ হেৰি লগাই দিলে মোৰ বেল ল'ব লাগিব আপোনাৰ 10-20 হাজাৰ টকা খৰচা আছে, এনেকুৱা চিটুৱেশ্যন হৈ আছে মোৰ। এই নিমনাগৰ দাদাৰ পৰা 1.5 লাখ টকা পাওঁ, ঘৰলৈ গ'লে বাপেক মৰিলে বুলি ক'লে ঘৰৰ পৰাই পলাই দিলে সেই ল'ৰাটো। এনেকুৱা মানে চিটুৱেশ্যন মানে 5 হাজাৰকে দিলেও মই এইকেইটা পইচাই সিহঁতকে দি দিলো 5-10 হাজাৰকে দিলো, সেইফালে মই 1,48,000 চবেই এটা কাম কৰা মই তোমাক এটা কথা ৰিকুৱেষ্ট কৰো মই তোমাক আগতে ফোন কৰিছো বাৰু, মই মানে এই কথাটো মানে খুব মই ইহঁতৰ লগত মোৰ পাতি থাকিবলৈ মন নাযায়, তোমাৰ লগতো মোৰ এই কথা পাতি থাকিবলৈ মন নাযায় তাৰমানে গোটেই চিটুৱেশ্যনটো মানে হেৰি, এতিয়া তুমি এটা কাম কৰা যেনে তেনে কৰি কিবা এটা উপায় কৰি ইহঁতৰ যিটো আছে কিবা অলপ অলপকৈ দি থাকা, তাৰমানে মোৰ অৱস্থাটো ৰিয়েলি বেয়া। এতিয়া মোক কোনোবাই মাৰি পেলালো মোৰ মানে কৰিব লগা নাই। এনেকুৱা অৱস্থা গম পাইছা। আপুনি যিটো কথা কৈছে যে আপোনাৰ যিটো অৱস্থা মই বুলি মানে কৈছে না, এনেকুৱা নহয় মানে বেলেগ লোন বিলাক আছে যে সেই বেংকত মই কয়লা পইচাটো লৈ একো কেয়াৰে কৰা নাই, মোৰ মেইন হৈ গ'ল মোৰ মিনিমাম বেংকত পইচা সোমাই না, বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই, পইচা সোমাই কাটি পেলাই HDFCত একাউণ্টটো মোৰ খতম, বুজি পালে, গম পাইছা। লোন খতম হৈ গ'ল, এতিয়া মই ICICI বেংকত এক্সট্ৰাকে নহলে একাউণ্ট মই খুলি মানে চলাই আছো। যেনে তেনে হলেও ইহঁতক মানে মই ইমান মানে বস্তু মানে লোডটো মাথাটো বেয়া হৈ গৈছে আৰু। মই তাত ফোনটো কি বুলি ৰিচিভ কৰিম, ই মাৰে নকৰো আপুনি মানে মই মেক্সিমাম এই ফোনটো মই ৰিচিভেই নকৰো, ইমানেই নাম্বাৰ থাকা দিনৰ দিনে ঘৰত তুমি ইহঁতৰ মুখলৈ চোৱা আৰু এই মোৰ কথাটো এবাৰ ভাবি ইহঁতক মানে অলপমান দি দিয়া। তপালকা বেংক এই আমাৰ হাঁচিবোৰ যে নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে, সেইটোতো পলাই আছে 4 মাহৰ পৰা। ঘৰলে মানুহক কৈলে বাতিয়ে বোলে এইটো পুলিচত দিছে কিবা দিছে, সেইদিনাখনে শিমলগুৰি খাই তুলি লৈ গুচি গৈছে, ইটো তুলি লৈ গৈছে, সেকেই কয়লা গোটেই মানুহ ক্ৰেছ আৰু মানে তই যিকেইটা মানুহ পাবলৈ যে তই মানে কি ক'ম এতিয়া, তই এতিয়া ককাই ভাই লেখীয়া ওচৰৰ মানুহ তই কবি, তই এতিয়া কৈছ যে মানস দা মুখৰ আগতে কৈ দে তুমি মোক মানে নিদিয়া, মই এতিয়া এইফালেও ক'ব নোৱাৰিছো বা মানস দাই যদি মই ক'লোৱে যেনিবা মোৰ মানস দাৰ লগত লেনদেন আছে মই মানস দাকে দিম তোক নিদিওঁ বুলি। দাদু হাতমুৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 7 টন কয়লা আনিলে, মানে মই সিদিনাখন মই বোলো চাও দেই মই কিন্তু মানে কৰিম, তাৰ নিচিনা মানুহৰ অৱস্থা বেয়া হৈ গৈছে। চবৰে বেয়া কোনো আপুনি যিটো কথা কৈছে ৰাইট কথা। সেইবিলাক বাদ দিয়া, এতিয়া গোটেই কথাটো হৈ গ'ল কি এইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকাদাৰ এটা ঠিক কৰি দিম। আপুনি মোক হেৰি কৰক, সেইবোৰ কৰিব নালাগে, আপুনি মোক এই আজি টকা 5,000 তুমি অলপ একাউণ্ট চাবা নেকি মই তোমাক
স্ক্ৰীনশ্বট পঠিয়াইছো ৰ'ব। নালাগে আপুনি টকা 5,000 কাৰোবাৰ পৰা বৌ পৰা লৈ দিয়ক না আমাৰ ফোনে ৰ'বা, ৰিচিভ নকৰা হৈ যাব চাইছো ৰ'বা বুলি কৈ আপুনি মোক পইচা 5,000 টকা এটা মাৰি দিয়ক না কিবা এটা কৰি হ'ব সন্ধিয়ালৈকে ৰোৱাচোন তুমি। সন্ধিয়া নক'বগে মানে মোক কি হ'ব গম পাই নাই আপুনি মোক সন্ধিয়ালৈকে তুমি সময় দিয়া, হা সন্ধিয়ালৈকে সময় দিয়া। চিয়'ৰ উম। ঠিক আছে